হল তোমালোকৰ প্ৰথম গঠনাত্মক মান নিৰূপণ বা যাক ইউনিট টেষ্ট ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষা বুলিও কোৱা হয়। গতিকে প্ৰথম গোট পৰীক্ষাৰ তোমালোকৰ বাবে অসমীয়া কুৱেশ্যন পেপাৰ হল লৈছো ক্লাছ 5ৰ। গতিকে আমি আটাইখিনি আলোচনা কৰিম প্ৰশ্নখিনি। গতিকে যিসকল ছাত্ৰ ছাত্ৰী আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়াহ'লে আমাৰ সুবিধা হ'ব। আমি তেতিয়াহ'লে নেক্সট কুৱেশ্যন পেপাৰ বিলাক আমি চেণ্ড কৰিম যদি ক্লাছ 5ৰ আমাৰ ষ্টুডেণ্ট থাকে। ঠিক আছে, আমি ইতিমধ্যে 6, 7, 8ৰ সকলোৰে আলোচনা কৰিছোঁ। আজিৰ পৰা আমি ক্লাছ 5ৰ আলোচনা কৰিছোঁ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহ'লে আমি নেক্সট কুৱেশ্যন পেপাৰ বিলাকো আমি আলোচনা কৰিব চেষ্টা কৰিম। এতিয়া প্ৰথম প্ৰশ্নটো আছে, সময় তোমালোকে গমাইছে 2 ঘণ্টা, ফুল মাৰ্কছ থাকে 50। তলৰ প্ৰশ্নসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। অসম আমাৰ ৰূপহী গীতটো কোনে ৰচনা কৰিছিল? নিশ্চয় তোমালোকে জানা, এই গীতটো ৰচনা কৰিছিল ডক্টৰ ভূপেন হাজৰিকা। গতিকে 3 নম্বৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত প্ৰশ্নটো আগবাঢ়িব পাৰো। 6 নম্বৰ প্ৰশ্ন দি আছে, যুক্তাক্ষৰ গঠন কৰা 9 যোগ ব কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? নিশ্চয় তোমালোকে গম পাইছা, ইয়াৰে শুদ্ধ উত্তৰ 2টোৱে হ'ব। 9 নম্বৰ প্ৰশ্ন, যি ৰোগীক চিকিৎসা কৰে তেওঁক কি বুলি কোৱা হয়? চিকিৎসা কোনে কৰে? যি ৰোগীক চিকিৎসা কৰে চিকিৎসা ডাক্তৰে কৰে, হয়নে? গতিকে 1 নম্বৰটো ইয়াৰ হ'ব শুদ্ধ উত্তৰ। 10 নম্বৰ প্ৰশ্নটো আহা, ডক্টৰ ভূপেন হাজৰিকাই তলৰ কোনখন কথাছবিৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল? ডক্টৰ ভূপেন হাজৰিকাৰ ছবি যি চাওঁ তেতিয়াহ'লে ডক্টৰ ভূপেন হাজৰিকাই তলৰ কোনখন কথাছবিৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল? এইখন হৈছে হ'ব ইয়াৰ শকুন্তলা, যিটো আছে 2 নম্বৰ হ'ব শুদ্ধ উত্তৰ। কাৰ অন্বেষণৰ ৰাম আৰু লক্ষ্মণ হাবিয়ে বনে ঘূৰি ফুৰিছিল? ইয়াৰ যদি এনচাৰ চাওঁ তেতিয়াহ'লে সীতাৰ অন্বেষণত ৰাম আৰু লক্ষ্মণ হাবিয়ে বনে ঘূৰি ফুৰিছিল, সীতাক বিচাৰি ফুৰিছিল, নহয়? তেওঁ এগৰাকী খেলুৱৈ। বাক্যটিত সৰ্বনাম পদ কোনটো হ'ব? সৰ্বনাম পদ হৈছে তেওঁ, যিয়ে কোনো এটা মানে বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদকে কি বুলি কোৱা হয়? সৰ্বনাম পদ বুলি কোৱা হয়। অৰ্থাৎ তেওঁ, সি এইবিলাক হৈছে সৰ্বনাম পদ। কুব্জ মানে কি? এইটো হৈছে ইয়াৰ এনচাৰটো চাওঁ তেতিয়াহ'লে এইটোত যিটো আমাৰ কুব্জ মানে আছে, পূজা হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 1 নম্বৰটো হ'ব পূজা। তাৰপিছত প্ৰশ্নটো আছে, ডক্টৰ বাণীকান্ত কাকতিৰ মৃত্যু কেতিয়া হৈছিল? ডক্টৰ বাণীকান্ত কাকতিৰ মৃত্যু কেতিয়া হৈছিল? ডক্টৰ বাণীকান্ত কাকতিৰ মৃত্যু 1952 চনত হৈছিল। চিঠি লিখোতে জ্যেষ্ঠ বিষয়া বা বিভাগীয় প্ৰধানক কি বুলি সম্বোধন কৰা হয়? যদি চিঠি লিখো তেতিয়াহ'লে মহোদয় বুলি কোৱা হয়। যেতিয়া চিঠি লিখা যায়, চিঠি লিখোতে জ্যেষ্ঠ বা বিষয়ববীয়াক মহোদয় বুলি কওঁ। যদি জ্যেষ্ঠ বিষয় বা বিষয়ববীয়া থাকে তেতিয়াহ'লে মহোদয় বুলি কোৱা হয়। যেনে প্ৰতি মাননীয় মহোদয়, মিনিটখন নিবেদন, হয় নহয়? তোমালোকে ছাৰ বাইদেউ মহোদয় দিয়া নিদিয়া? এনেকুৱাকে মাই বাইদেউহঁতত মহোদয়া। শুদ্ধ বানানটো বাছি উলিওৱা। মঞ্জুৰ, 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 মঞ্জুৰ। গতিকে এনচাৰটো হ'ব 2টো, মঞ্জুৰটো হ'ব শুদ্ধ বাক্য। তলত দিয়া দফাটো পঢ়া আৰু বুজি লৈ তলত দিয়া প্ৰশ্নসমূহ বিবেচনা বা উত্তৰ লিখা। জাতীয় পতাকা আমাৰ দেশৰ স্বাভিমান। আমাৰ জাতীয় পতাকাখনৰ নাম তিৰংগা। এই পতাকাখনত 3টা ৰং আছে। ওপৰত কমলা বা গেৰুৱা, মাজত বগা বা শুকুলা আৰু তলত গাঢ় নীলা ৰঙৰ অশোক চক্ৰ আছে। অশোক চক্ৰত 24ডাল দণ্ড আছে। আমাৰ জাতীয় পতাকাখনত থকা 3টা ৰঙে গুৰুত্বপূৰ্ণ অৰ্থ বুজায়। তাৰপিছত কৈছে, ওপৰত মই পঢ়াই দিছো এবাৰ। ওপৰত গেৰুৱা ৰং শক্তি আৰু সাহসৰ প্ৰতীক, মাজৰ ৰং বগা ৰং সত্য আৰু শান্তিৰ প্ৰতীক, তলত সেউজীয়া ৰং সমৃদ্ধি আৰু উন্নতিৰ প্ৰতীক। আমাৰ জাতীয় পতাকাখন পিংগলি ভেংকয়া অংকিত কৰিছিল। 1947 চনৰ 22 জুলাইত আমাৰ তিৰংগা পতাকাখন ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি লাভ কৰে। জাতীয় পতাকা আৰু আমাৰ গৌৰৱ, গতিকে ইয়াক সন্মান কৰাটো আমাৰ কৰ্তব্য। এতিয়া প্ৰশ্নখিনি চোৱা। প্ৰথম প্ৰশ্নটো আছে, ভাৰতীয় জাতীয় পতাকা, যিটো আমাৰ জাতীয় পতাকাখন কোনে অংকিত কৰিছিল? আৰু ইয়াৰ এনচাৰটো চোৱা।
জাতীয় পতাকা আমাৰ জাতীয় পতাকা অংকিত কৰিছিল পিংগলি ভেংকয়াই অংকিত কৰিছিল। গতিকে 1 নম্বৰটো এনচাৰটো তোমালোকে পালে পিংগলি ভেংকয়াই। নেক্সট হ'ল মাজৰ বগা ৰং কিহৰ প্ৰতীক? মাজৰ বগা ৰংটো কিহৰ প্ৰতীক? ইয়াৰ এনচাৰটো তোমালোকে চোৱা। মাজৰ বগা ৰং ক'ত আছে? ইয়াত চোৱা ওপৰৰ গেৰুৱা। মাজৰ বগা ৰং হৈছে মাজৰ বগা ৰং সত্য আৰু শান্তিৰ প্ৰতীক। মাজৰ বগা ৰং কিহৰ প্ৰতীক? শান্তি আৰু সত্যৰ প্ৰতীক। আমাৰ জাতীয় পতাকাৰ নাম কি? আমাৰ জাতীয় পতাকাৰ নাম হৈছে 3 বৰণীয় ত্ৰিৰংগা পতাকা। আমি চাম কি লিখা আছে ইয়াত। এই সব পতাকাখনৰ নাম হৈছে আমাৰ জাতীয় পতাকাখনৰ নাম ত্ৰিৰংগা। ঠিক আছে, 3টা বৰণ থকাৰ কাৰণে ত্ৰিৰংগা বুলি কোৱা হয়। জাতীয় পতাকা কেতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি লাভ কৰে? ইয়াত ধুনীয়াকৈ দিয়া আছে যে 1947 চনৰ 22 জুলাইত আমাৰ ত্ৰিৰংগা পতাকা ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি লাভ কৰে। অশোক চক্ৰত কিমানডাল দণ্ড আছে? 19 নম্বৰ প্ৰশ্নটো। অশোক চক্ৰত কিমানডাল দণ্ড আছে? 24ডাল দণ্ড আমি জানোৱে, তথাপিতো আমি ইয়াত চাই দিছো অশোক চক্ৰত 24ডাল দণ্ড আছে বুলি দিয়া আছে। তাৰপিছত আহিল তলৰ প্ৰশ্নবোৰ উত্তৰ লিখা। শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায়? শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায় কিতাপত তোমালোকে পাইছে। ঠিক আছে, এইখিনি তোমালোকে চেষ্টা কৰিবা কিতাপত ধুনীয়াকে পঢ়ি কেনে। ঠিক আছে, মই কিতাপখন এতিয়া চোৱা নাই যিহেতু, গতিকে তোমালোকে চাবা। নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে কি অৰ্জন কৰিব পাৰে? সমন্বয় শব্দই কি বুজায়? কি পিঠাই পিঠাৰ মেলত ভাগ লৈছিল? আবেদন আৰু কি বুলি কোৱা হয়? দশস্থ বুলি কোৱা হয়, এইটো তোমালোকে জানে। নেক্সট হ'ল 4 নম্বৰ প্ৰশ্নটো আহা। তলৰ শব্দবোৰ অৰ্থ লিখা। একান্ত মানে গভীৰ। ঠিক আছে, শ্ৰুতি মানে হৈছে বিৰতি, আমি শ্ৰুতি দিয়া বা বিৰতি দিয়া। সপ্ৰয় মানে হঠাতে তৎক্ষণাত। ঠিক আছে, নেক্সট হ'ল বাক্য ৰচনা কৰা। পৰিৱেশ কি লিখিবা তোমালোকে? যে আমাৰ চাৰিওফালৰ পৰিৱেশ নিকা কৰি ৰাখিব লাগে বা পৰিষ্কাৰ কৰি ৰাখিব লাগে। চৰাই চিৰিকটি কি লিখিবা? পুৱতি নিশা গছৰ ডালত চৰাই চিৰিকটিয়ে কিৰিলি পাৰে। লালন পালন যে পিতৃ মাতৃয়ে আমাক বৰ লালন পালন, সৰু সহজকৈ লিখিব পাৰিবা। লালন পালন যে আমাক মা দেউতাই লালন পালন কৰে। বা চৰাই চিৰিকটি খুব ভাল লাগে, তেনেকুৱাকে লিখিবা, সৰুকে লিখিলেও হ'ব। তাৰপিছত ইয়াত কৈছে তলৰ শব্দ যুক্তাক্ষৰ বাছি উলিওৱা। এতিয়া যুক্তাক্ষৰ এইটো আছে, গতিকে এইটো কি লিখিবা তোমালোকে? গ যোগ কি আছে ব হ'ব। ইয়াত নৈদেন দ যিটো আছে ন যোগ দ হ'ব। ঠিক আছে, নৈদেন দ লিখিকে লিখিবা, নৈদেন দ ইকুৱেল টু ন যোগ দ। অকে, তাৰপিছত বিপৰীত অৰ্থবোধক শব্দ লিখা। প্ৰিয় মানে বিপৰীত মানে কি? ওলোটা। প্ৰিয় মানে কি? অপ্ৰিয় হ'ব। অনুপস্থিত মানে উপস্থিত। সুফল মানে কুফল, ওলোটা। সূত্ৰ লিখা অব্যয়পদ, এইকেইটা তোমালোকে নিজে কৰিবা। ঠিক আছে, মই যিখিনি গ্ৰামাৰ মেলি সেইখিনি কৰি দিছো। সূত্ৰ লিখা অব্যয়পদ বা তোমালোকে ভৱিষ্যৎকাল জানা এইবিলাক। তাৰপিছত মই 10 নম্বৰটো কৰিছো, তোমালোকে 8 আৰু 9টো কৰি চাবা। ঠিক আছে, যি মূলা বাঢ়ে তাৰ দুপাতত চিন ফকৰা যোজনা বহলাই লিখিব দিছে আৰু শ্ৰুতলিপি তোমালোকে নিজে কৰিব দিছে। ঠিক আছে, পাৰিবানে? নিশ্চয় পাৰিবা। অকে, কিতাপখন চাই তোমালোকে ক্লিয়াৰ কৰিব পাৰিবা, এইবিলাক কিতাপত আছে ধুনীয়াকে। ছাত্ৰসকল আশা কৰোঁ তোমালোকে বুজি পালা। যদি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব যদি বেছি হয়, ভিডিঅ'টো যদি শ্বেয়াৰ বেছি কৰা, তেতিয়াহ'লে আমি আৰু ডিটেইলছ পঢ়াব চেষ্টা কৰিম। ঠিক আছে, আৰু ক্লাছ বাকী প্ৰশ্নখন ধুনীয়াকে আমি কৰিব চেষ্টা কৰিম। গতিকে প্ৰথম ক্লাছ 5ৰ এইটো ভিডিঅ' আমি চেনেল আপলোড কৰিছো, গতিকে তোমালোকে যদি সঁহাৰি দিয়ে তেতিয়াহ'লে আমি আৰু ধুনীয়াকে কৰিব চেষ্টা কৰিম। ঠিক আছে, বাই।